my dear future Darwins and Mendels. I welcome you all to Pattern Classes. So, আজি আমি কিহৰ ওপৰত ডিসকাস কৰিম অলপ কৈ দিও আহা সো আজি আমি বেসিক্যালি যিহৰ ওপৰত ডিসকাস কৰিম টপিকসবোৰ হৈছে ফিজিওলজি অফ ডাইজেশন য'ত আমি কাৰ্বোহাইড্ৰেট তাৰপিছত প্ৰটিন ফেটস নিউক্লিক এসিড কেনেকেনো ডাইজেশনত হেল্প কৰে সো সেইবোৰ কি এনজাইমছ তাত ইউজ হয় বা কেনেকুৱা ধৰণৰ এনজাইমছে তাত এক কৰিব সেইবোৰৰ ওপৰত আমি ব্ৰিফলি ডিসকাস কৰিম তাৰপিছত আমি এবজৰ্পশ্যন অফ নিউট্ৰিয়েন্টছৰ কথা পঢ়িম যে সিহঁতবোৰ নিউট্ৰিয়েন্টছবিলাক সববোৰ নিউট্ৰিয়েন্টছ কেনেকেনো পাছ হয় ব্লাডলৈ কি ধৰণে পাছ হয় হেতুৰ ওপৰত ডিসকাস কৰিম কিছুমান ডাইৰেক্টলি ব্লাডত যাব পাৰে আৰু কিছুমান বাই মিনছ অফ লিম্ফেটিক ভেসেল যোনটোক আমি লেক্টিল কওঁ হেতুৰ দি ব্লাডলৈ পাছ হ'ব তাৰপিছত আমি কিছুমান ডিসঅৰ্ডাৰ্ছৰ কথা ক'ম আৰু ডিসঅৰ্ডাৰ্ছ বুলি ক'লে সেই ভমিটিং আহিব কনষ্টিপেশ্যন সো সেইবোৰৰ ওপৰত ব্ৰিফলি ডিসকাস কৰিম আৰু লাষ্টলি আমি তোমালোকৰ আজি মাল নিউট্ৰিশ্যনৰ ওপৰত ক'ম য'ত তোমালোকৰ দুটা ইম্পৰ্টেণ্ট ডিজিজ পঢ়িবলগীয়া থাকে এটা হৈছে কোৱাশ্বিয়কৰ ডিজিজ আৰু এটা হৈছে তোমালোকৰ মেৰিছমাছ ডিজিজ সো এতিয়া আমি ফিজিওলজি অফ ডাইজেশনৰ প্ৰথমটো কাৰ্বোহাইড্ৰেট ডাইজেশননো কেনেকৈ হয় এনজাইমছবিলাকে কেনেকৈ এক কৰে হেতুৰ ওপৰত অলপ ভালকৈ ডিসকাস কৰোঁ সো ফাৰ্ষ্টলি যেতিয়া আমি কাৰ্বোহাইড্ৰেট ডাইজেশনৰ কথা ক'ম তো আমি জানো যে যেতিয়া আমি ফুডটো খাওঁ তো ৰাইট এট দ্য মোমেণ্ট কি হয় আমাৰ প্ৰচেছ অফ মেষ্টিকেশ্যন ষ্টাৰ্ট হৈ যায় যেতিয়া আমি ফুডটো ইনজেষ্ট কৰোঁ নহয় জানো সো মেষ্টিকেশ্যনত কোনবোৰ অৰ্গেনে হেল্প কৰে ডেফিনেটলি বাই মিনছ অফ টাং টিথ এইবোৰৰ জৰিয়তে তোমাৰ ফুডটো ব্ৰকেন ডাউন হ'ব ইনটু চিম্পলাৰ ফৰ্ম আৰু সেই যোনটো প্ৰচেছ দ্য প্ৰচেছ অফ ব্ৰেকডাউন অফ কমপ্লেক্স মেক্ৰ'মলিকুল ইনটু চিম্পলাৰ এবজৰ্বেবল ফৰ্ম অফ মেক্ৰ'মলিকুল ইজ হোৱাট উই কল এজ ডাইজেশ্যন সো সেইটোৱে ইয়াত বেচিকেলি কি হ'ব যে যিবিলাক কমপ্লেক্স ফৰ্ম আছে যেনেকৈ আমি আমাৰ ডায়েটত কাৰ্বোহাইড্ৰেট আমি যেনেকৈ খাওঁ সো সিহঁতবোৰ কিহৰ ফৰ্মত পোৱা যায় মনোচেক্ৰাইড ডাইচেক্ৰাইড আৰু পলিচেক্ৰাইডৰ ফৰ্মত পোৱা যায় আৰু আমাৰ ডায়েটত যোনটো কাৰ্বোহাইড্ৰেট থাকে ইট ইজ বেচিকেলি প্ৰেজেণ্ট ইন দ্য ফৰ্ম অফ ষ্টাৰ্চ সো সেই ষ্টাৰ্চটোনো কোনে ডাইজেশ্যনত হেল্প কৰিব তো সেইবোৰ এনজাইমছ কি সেইবোৰৰ ওপৰত আমি এতিয়া কাৰ্বোহাইড্ৰেট ডাইজেশ্যনটো পঢ়িম সো ইয়াতে চাবা ফাৰ্ষ্ট কাৰ্বোহাইড্ৰেট ডাইজেশ্যনটো চাইডছ অফ কাৰ্বোহাইড্ৰেট ডাইজেশ্যন যদি আমি কওঁ তো বেচিকেলি সেইটো তোমালোকৰ অৰেল কেভিটি হ'ব আৰু ষ্টামাকত কোনো ধৰণৰ তোমালোকৰ যিহেতু তোমালোকৰ ষ্টামাকত গেষ্ট্ৰিক জুচ থাকে আৰু হাই এচিডিক কণ্টেণ্টৰ কাৰণে তোমালোকৰ তাতে ভালকৈ তোমালোকৰ কাৰ্বোহাইড্ৰেট ডাইজেষ্টিং এনজাইম নাথাকে কাৰণে তাত কোনো ধৰণৰ কাৰ্বোহাইড্ৰেট ডাইজেশ্যন নহয় ঠিক আছে কিন্তু তোমালোকৰ স্মল ইণ্টেষ্টাইন যোনটো তোমালোকৰ তাৰ একদম প্ৰপাৰ পাৰ্ট বুলি ক'লে ডিঅ'ডনামত কাৰ্বোহাইড্ৰেট ডাইজেশ্যন হ'ব আৰু কাৰ্বোহাইড্ৰেট ডাইজেশ্যনত কোনে হেল্প কৰিব বাই মিনছ অফ তোমালোকৰ পেনক্ৰিয়েটিক জুচ আৰু ইণ্টেষ্টিনেল জুচৰ জৰিয়তে তোমালোকৰ কাৰ্বোহাইড্ৰেট ডাইজেশ্যনটো হ'ব সো ফাৰ্ষ্টলি আমি ডিটেইলছ পঢ়িম যে অৰেল কেভিটিত কেনেকৈ কাৰ্বোহাইড্ৰেটটো তোমালোকৰ যোনটো ষ্টাৰ্চৰ ফৰ্মত থাকিব সেইটো কোনে ডাইজেশ্যনত হেল্প কৰিব সো বেচিকেলি অৰেল কেভিটিত যোনটো চেলাইভা থাকে সো চেলাইভা উইল চিক্ৰেট চেলাইভাৰী এমাইলিজ সো সেইটো এটা ষ্টাৰ্চ ডাইজেষ্টিং এনজাইম বুলি কওঁ যোনটো মেইনটেইন হৈ থাকে এট এন অপটিমাম pH অফ এবাউট 6.8 সো এই চেলাইভাৰী এমাইলিজে ষ্টাৰ্চত এড কৰি ইয়াক কনভাৰ্ট কৰিব ইনটু মাল্টোজ আইচোমাল্টোজ এণ্ড আলফা ডেক্সট্ৰিন ঠিক আছে আৰু আমি গম পালোঁ যিহেতু তোমালোকৰ এচিডিক কণ্টেণ্টটো খুবেই বেছি গেষ্ট্ৰিক জুচত বা ষ্টামাকত সো সেইটো কাৰণে কি হয় তাত কোনো ধৰণৰ এনেকুৱা কাৰ্বোহাইড্ৰেট ডাইজেষ্টিং এনজাইম নাই কাৰণে তাত কাৰ্বোহাইড্ৰেট ডাইজেশ্যনটো নহয় তাৰপিছত তোমালোকৰ যোনটো অৰ্গেন আছে য'ত কাৰ্বোহাইড্ৰেট ডাইজেশ্যন হ'ব সেইটো হৈছে স্মল ইণ্টেষ্টাইন সো স্মল ইণ্টেষ্টাইনৰ ক'ত হ'ব ডিঅ'ডনামত হ'ব তো ইয়াতে বাই একশ্যন অফ পেনক্ৰিয়েটিক জুচে তোমালোকৰ পেনক্ৰিয়েটিক আলফা এমাইলিজ চিক্ৰেট কৰিব যোনটোৱে তোমালোকক ষ্টাৰ্চক কনভাৰ্ট কৰিব ইনটু চিম্পলাৰ ফৰ্ম যেনেকৈ মাল্টোজলৈ কনভাৰ্ট কৰিব আইচোমাল্টোজ এণ্ড এগেইন আলফা ডেক্সট্ৰিন ঠিক আছে তাৰপিছত তোমালোকৰ আহিব ছেকেণ্ডলি স্মল ইণ্টেষ্টাইনত ইণ্টেষ্টিনেল জুচ কিছুমান থাকে সো সেই ইণ্টেষ্টিনেল জুচে কেনেকৈ ধৰণে তোমালোকৰ সেই ষ্টাৰ্চ বা এইবোৰ যিবিলাক চিম্পলাৰ ফৰ্মলৈ কনভাৰ্চন হ'ল চ' সেইবোৰক কেনেকৈ আৰু চিম্পলাৰ মনোচেক্ৰাইডলৈ কেনেকৈ কনভাৰ্ট কৰে চ' ইয়াত দেখিছা তোমালোকে যে যিহেতু স্মল ইণ্টেষ্টাইনৰ বা ইণ্টেষ্টিনেল জুচত কি থাকে মাল্টিজ এনজাইম থাকে তাৰপিছত আইচোমাল্টিজ এনজাইম থাকে চুক্ৰেজ থাকে লেক্টিজ থাকে আৰু তোমালোকৰ আলফা ডেক্সট্ৰিনেজ থাকে চ' ঠিক তেনেধৰণে মাল্টিজে ইয়াত এড কৰি টু গ্লুক'জলৈ কনভাৰ্ট কৰিব ঠিক আছে যোনটো আমি মনোচেক্ৰাইড বুলি ধৰোঁ তাৰপিছত আইচোমাল্টিজক ইনফেক্ট আইচোমাল্টিজে এড কৰিলে ইয়াকো কনভাৰ্ট কৰিব ইনটু দ্য মনোচেক্ৰাইড যোনটো টোটেল গ্লুক'জ তাৰপিছত সুক্ৰ'জকো ইনফেক্ট সুক্ৰ'জে ইয়াতে এড কৰিলে সুক্ৰ'জক কনভাৰ্ট কৰিব ইনটু 1 গ্লুক'জ প্লাছ 1 ফ্ৰুক্টোজ
এগেইন লেক্টোজক লেক্টেজে এড কৰিলে ইয়াতে কি হ'লে কনভাৰ্জন হ'ব 1 গ্লুকোজ প্লাছ 1 গ্লেলেক্টোজ এণ্ড লাষ্টলি আলফা ডেক্সট্ৰিনেজ দেখি আছা সো ইয়াক কোনে হেল্প কৰিব আলফা ডেক্সট্ৰিনেজে ইয়াৰ ওপৰত এড কৰি ইয়াক কনভাৰ্জন কৰিব ইনটু দ্য চিম্পল ফৰ্ম যোনটো হৈছে তোমালোকৰ গ্লুকোজ সো বেচিকেলি ইয়াতে আমি গম পালোঁ যে কাৰ্বহাইড্ৰেট ডাইজেশ্যনত তোমালোকৰ কি হয় কমপ্লেক্স ফৰ্মবিলাকো চিম্পলাৰ ফৰ্মলৈ কনভাৰ্ট হয় নহয় জানো সো সেইটো কাৰণে ইয়াত আমি অলৰেডি মনোচেক্ৰাইড ফৰ্মলৈ ইয়াত গম পালোঁ আৰু নেক্সট আমি যেতিয়া এবজৰ্পশ্যন পঢ়িম এইবোৰ মনোচেক্ৰাইডবোৰনো কেনেকৈ এবজৰ্ব হ'ব ব্লাড কেপিলাৰিজত কেনেকৈ মুভ কৰিব সেইবোৰ আমি ইন ডিটেইলছ পঢ়িম সো এতিয়া আমি পঢ়িব লাগিব তোমালোকৰ প্ৰটিন ডাইজেশ্যন সো এতিয়া আমি ক'ম তোমালোকৰ প্ৰটিন ডাইজেশ্যনৰ কথা ঠিক আছে সো প্ৰটিনছৰ চিম্পলাৰ ফৰ্মবোৰ কি হয় প্ৰটিনছ আৰ মেড আপ অফ এমাইনো এচিডছ সো সেই এমাইনো এচিডছবিলাক তোমালোকৰ আমাৰ ডায়েটত থাকিব বা সেইবোৰ যিবিলাক হৈছে তোমালোকৰ চিম্পলাৰ ফৰ্ম ঠিক আছে সো বেচিকেলি যেতিয়া আমি প্ৰটিন ডাইজেশ্যনৰ কথা ক'ম এটা কথা মনত ৰাখিব লাগিব যে যিহেতু আমাৰ বাকল কেভিটিত বা অৰেল কেভিটিত কোনো ধৰণৰ প্ৰটিন ডাইজেষ্টিং এনজাইম নাই সো সেইটো কাৰণে তোমালোকৰ তাত তোমালোকৰ প্ৰটিন ডাইজেশ্যন নহয় সো প্ৰটিন ডাইজেশ্যনৰ সাইট হিচাপে এইটো আমি গম পালোঁ যে ক'ত হ'ব তোমালোকৰ ষ্টামাকত হ'ব আৰু স্মল ইণ্টেষ্টাইনত হ'ব ঠিক আছে সো নাও উই উইল মুভ অন টু দ্য ডাইজেশ্যন অফ প্ৰটিন ইন দ্য ষ্টামাক সো ইয়াতে আৰু এটা কথা মনত ৰাখিব লাগিব যে তোমালোকৰ যিটো প্ৰটিন ডাইজেষ্টিং এনজাইম হিচাপে আমি ধৰোঁ বা তোমালোকৰ প্ৰটিয়েজেছ থাকে বা পেপটিডেজেছ থাকে ঠিক আছে সো এইবোৰ কি হ'ব ৰেনিন হ'ব পেপচিন হ'ব আৰু ইনফেক্ট তোমালোকৰ ষ্টামাকত কি থাকে গেষ্ট্ৰিক জুচ থাকে তাতে তোমালোকৰ সেই প্ৰটিয়েজেছবোৰ থাকিব আৰু তোমালোকৰ হাইড্ৰক্লৰিক এচিড থাকিব আৰু তোমালোকৰ সেই যোনবোৰ এনজাইম চিক্ৰেট হ'ব ইয়াত সো সেই এনজাইমছবোৰ তোমালোকৰ ইনএক্টিভেটেড ফৰ্মত থাকিব আৰু সেইবিলাকক এক্টিভেট কৰিবলৈ কোনে সহায় কৰিব তোমালোকৰ সেই পেপচিন আৰু ৰেনিন এনজাইমছে সহায় কৰিব সো ইয়াতে চোৱা এইটো হৈছে পেপচিনোজেন যোনটো হৈছে প্ৰ' এনজাইম ঠিক আছে সো প্ৰ' এনজাইম বাই মিনছ অফ HCl হাইড্ৰক্লৰিক এচিড য'ত তোমালোকৰ অপটিমাম pH এটা মেইনটেইন হৈ থাকে এবাউট 1.2 to 1.8 সো তেনেকৈ HCl পেপচিনোজেনক এড কৰি ইয়াক এক্টিভ ফৰ্মলৈ কনভাৰ্ট কৰিব যিহেতু পেপচিনোজেন ইনএক্টিভ ফৰ্মত চিক্ৰেট হয় ঠিক আছে সো ইনএক্টিভ ফৰ্মত চিক্ৰেট হ'লে ইয়াক কনভাৰ্ট কৰিব ইনটু পেপচিন সো ঠিক তেনেধৰণেৰে পেপচিনে ইনফেক্ট প্ৰটিনছৰ লগত এড কৰি ইনটু স্মলাৰ কিছুমান মলিকিউল বা স্মলাৰ পেপটাইডছলৈ কনভাৰ্ট হ'ব যোনটো হৈছে তোমালোকৰ প্ৰটিঅ'জেছ প্লাছ পেপটনছ নেক্সট ইনফেক্ট তোমালোকৰ ৰেনিন আছে যোনটো তো ৰেনিনে কি কৰিব প্ৰ' ৰেনিনক যোনটো হৈছে তোমালোকৰ প্ৰ' এনজাইম সো প্ৰ' এনজাইমক by means of by the action of hydrochloric acid jar pH in fact একে হ'ব 1.2 to 1.8 ৰেঞ্জত থাকে সো হি HCl প্ৰ'ৰেনিনত এড কৰিলে কি হ'লে কনভাৰ্জন হ'ব ইনফেক্ট ৰেনিনলৈ কনভাৰ্জন হ'ব ঠিক আছে সো চেইজিন যোনটোক আমি মিল্ক প্ৰটিন কওঁ ঠিক আছে ইয়াতে ইনফেক্ট অকল ৰেনিনেহে এড কৰিব পাৰিব সো সেই ৰেনিনে কি কৰিব চেইজিনৰ লগত এড কৰিলে বাই মিনছ অফ ৰেনিন একশ্যন অন দ্য চেইজিন ইট উইল গেট কনভাৰ্টেড ইনটু পেৰাচেইজিন আৰু পেৰাচেইজিনে তোমালোকৰ লগত কেলছিয়ামৰ লগত যেতিয়া এড কৰিব তেতিয়া হি কনভাৰ্ট হৈ যাব ইনটু কেলছিয়াম পেৰাকেইজিনেট লাষ্টলি তোমালোকৰ দেখিছা ইয়াতে কেলছিয়াম পেৰাকেইজিনেট আছে বাই মিনছ অফ পেপচিন কি হ'লে কনভাৰ্ট হ'ল ইনটু দ্য পেপটোজ যোনটো তোমালোকৰ স্মলাৰ পেপটাইডছ হয় সো ইয়াতে আমি বেচিকেলি কিহৰ ওপৰত পঢ়িলোঁ যে ষ্টামাকত তোমালোকৰ প্ৰটিন ডাইজেশ্যনটো কেনেকৈ হয় বা চিম্পলাৰ ফৰ্ম পেপটনছলৈ কনভাৰ্ট হ'ল সো আৰু দুটা ৱৰ্ড মনত ৰাখিব লাগিব এটা হৈছে বলাছ আৰু এটা হৈছে কাইম সো যেতিয়া আমি কৈছিলোঁ যে যেতিয়া ফুডটো চেলাইভাৰ লগত মিক্স হ'ব সেই যোনটো ফুড ইছ'ফেগাছ বা ফেৰিংছৰ জৰিয়তে যেতিয়া ইছ'ফেগাছৰ পৰা ষ্টামাকলৈ পাছ হ'ব সেই ফুডটোক আমি কি বুলি কওঁ বলাছ বুলি কওঁ ঠিক আছে নেক্সট তোমালোকৰ আহিব কাইমটো হৈছে যেতিয়া ষ্টামাকত গৈ পাৰ্চিয়েলি ডাইজেষ্টেড ফুডটো বা সেইটো য'ত এচিডিক জুচেছবিলাকে লগ খাব বা যেতিয়া আমি তাক পাৰ্চিয়েলি ডাইজেষ্টেড এষ্টিক ফুড বুলি কওঁ সো সেইটোকে বেচিকেলি তোমালোকৰ কাইম বুলি কোৱা হয় সো অলৰেডি ক'লোঁ যে তোমালোকৰ যিবোৰ পেপচিন আছিলে ৰেনিন আছিল সো সিহঁতে কি কৰিলে ইনএক্টিভেটেড ফৰ্মছবোৰ এক্টিভেটেড ফৰ্মলৈ কনভাৰ্চন কৰিলে আৰু সেই পেপচিনৰ ৰেনিনবোৰ তোমালোকৰ বেচিকেলি কি হয় সিহঁত এণ্ড'পেপটাইডেজ হয় যোনে তোমালোকৰ ইনাৰ পেপটাইড ব'নটো ব্ৰেক কৰে ঠিক আছে সো তাতে ইনফেক্ট প্ৰপাৰ ডাইজেশ্যনটো কমপ্লিট হোৱা নাই সো প্ৰপাৰ ডাইজেশ্যন হ'বৰ কাৰণে বা এণ্টায়াৰ ডাইজেশ্যনটো প্ৰটিন ডাইজেশ্যনটো কমপ্লিট হ'বৰ কাৰণে ক'ত হ'ব স্মল ইণ্টেষ্টাইনত হ'ব সো ফাৰ্ষ্টলি বাই মিনছ অফ পেনক্ৰিয়েটিক জুচ য'ত তোমালোকৰ কিছুমান এনজাইম থাকিব ইয়াতে দেখিছা তোমালোকে যে যাৰ নাম হৈছে ট্ৰিপচিনোজেন কাইমোট্ৰিপচিনোজেন প্ৰ'কাৰ্বক্সি পেপটিডেজ সো ইয়াতে এইবোৰো ইনফেক্ট তোমালোকৰ ইনএক্টিভেটেড ফৰ্মত আছে আৰু সিহঁতক এক্টিভেটেড ফৰ্মলৈ কনভাৰ্ট কৰা হয় সো ইয়াতে দেখিছা ট্ৰিপচিনোজেন আছে সো এণ্টেৰোকাইনেজ এটা এনজাইম যোনটো ইণ্টেষ্টিনেল জুচত পোৱা যায় সো সেই এণ্টেৰোকাইনেজে ট্ৰিপচিনোজেনৰ লগত এড কৰি তাক কনভাৰ্ট কৰিব ইনটু এন এক্টিভ ফৰ্ম যাৰ নাম হৈছে ট্ৰিপচিন
নেক্সট আহিব তোমালোকৰ আৰু এটা এনজাইম কৈছিলোঁ যাৰ নাম হৈছিলে কাইমোট্ৰিপচিনোজেন সো ইয়াতো কি হয় বাই মিনছ অফ ট্ৰিপচিনে কাইমোট্ৰিপচিনোজেনৰ লগত এক কৰি তাক কনভাৰ্ট কৰিব ইনটু এন এক্টিভ ফৰ্ম যোনটোৰ নাম হৈছে কাইমোট্ৰিপচিন থাৰ্ড তোমালোকৰ এনজাইম এটা কৈছিলোঁ প্ৰ'কাৰ্বক্সি পেপটিডেজ সো তাতে কি হয় তাতো ইনফেক্ট ট্ৰিপচিনে এক কৰি তাক কনভাৰ্সন কৰিব প্ৰ'কাৰ্বক্সি পেপটিডেজ ইনটু কাৰ্বক্সি পেপটিডেজ সো এই যিবিলাক প্ৰটিনছ আছে সো বেচিকেলি সেই প্ৰটিনছবিলাকক ট্ৰিপচিন আৰু কাইমোট্ৰিপচিনে এক কৰি ইনটু লাৰ্জ পেপটাইড যাক আমি পেপটোজেছ এণ্ড প্ৰটিঅজেছ বুলি কৈছিলোঁ সিহঁতলৈ কনভাৰ্ট কৰিলে থাৰ্ড তোমালোকে চাবা সেই যিবিলাক লাৰ্জাৰ পেপটাইডছ আছিলে কাৰণ সিহঁতক আমি লাষ্টত গৈ কিহলে কনভাৰ্সন হ'ব লাগিব এমাইনো এচিড যোনটো চিম্পলাৰ ফৰ্ম হয় সো সিহঁতলৈ কনভাৰ্ট কৰাৰ আগতে তো ইয়াতে যিবিলাক লাৰ্জাৰ পেপটাইডছ আছে যাক আমি পেপটোজেছ আৰু প্ৰটিঅজেছ বুলি কৈছিলোঁ সিহঁতক ইয়াত তোমালোকৰ কাৰ্বক্সি পেপটিডেজে এক কৰি ইহঁতক কনভাৰ্ট কৰিব ইনটু ডাইপেপটাইডছ প্লাছ এমাইনো এচিডছ সো ইয়াতে তোমালোকে আৰু ইনফেক্ট তোমালোকৰ ইণ্টেষ্টিনেল জুচত কি প্ৰেজেণ্ট থাকে এমাইনো পেপটিডেজ প্ৰেজেণ্ট থাকে সো ঠিক তেনেধৰণে যেনেকৈ কাৰ্বক্সি পেপটিডেজ যোনটো তোমালোকৰ পেনক্ৰিয়েটিক জুচত প্ৰেজেণ্ট থাকে সো সি যেনেকৈ তোমালোকৰ লাৰ্জাৰ পেপটাইডছবোৰক কনভাৰ্ট কৰিলে ইনটু ডাইপেপটাইড প্লাছ এমাইনো এচিড ঠিক তেনেধৰণে তোমালোকৰ ইণ্টেষ্টিনেল জুচত থকা এমাইনো পেপটিডেজেও ইনফেক্ট তোমালোকৰ লাৰ্জাৰ পেপটাইডছ যোনবিলাক পেপটোজেছ এণ্ড প্ৰটিঅজেছক কনভাৰ্ট কৰিব ইনটু ডাইপেপটাইডছ প্লাছ এমাইনো এচিডছ লাষ্ট তোমালোকৰ ডাইপেপটাইডেজ নামৰ এটা এনজাইম থাকে যোনে পেপটাইড বণ্ডটো ব্ৰেক কৰি দিয়ে সো ইয়াত কি হয় ডাইপেপটাইডেজ আছে ইয়াতে সো বাই মিনছ অফ ডাইপেপটাইডেজেছ এনজাইম ইট উইল গেট কনভাৰ্টেড ইনটু দ্য এমাইনো এচিড যোনটো দ্য চিম্পলাৰ ফৰ্ম অফ প্ৰটিন ডাইজেশ্যন হ'বগৈ ঠিক আছে নেক্সট আমি এতিয়া পঢ়িম তোমালোকৰ ফেট ডাইজেশ্যন কেনেকৈ হয় সো এতিয়া আমি কম যে ফেট ডাইজেশ্যন কেনেকৈ হয় ঠিক আছে আমাৰ ডায়েটত যোনটো ফেট কণ্টেণ্ট থাকে সেইটো বেচিকেলি তোমালোকৰ ট্ৰাইগ্লিচাৰাইড ফৰ্মত থাকে যাক আমি তোমাৰ ইনফেক্ট নিউট্ৰেল ফেট বুলি কওঁ সো ইয়াতে দেখিছা যে প্ৰথমতে লিখা আছে যে ফেট কণ্টেণ্টটো তোমালোকৰ কি হিচাপে থাকিব ট্ৰাইগ্লিচাৰাইড ফেট অৰ্থাৎ কি মিন কৰে যে 1 গ্লিচাৰল প্লাছ 3 ফেটি এচিড থাকিব ঠিক আছে ট্ৰাইগ্লিচাৰাইডত সো ইয়াতে কি আছে যে প্ৰথমতে দেখিছা অৰেল কেভিটিত নো ফেট ডাইজেষ্টিং এনজাইম প্ৰেজেণ্ট সো বিকজ চেলাইভা ডাজ নট চিক্ৰেট এনি কাইণ্ড অফ ফেট ডাইজেষ্টিং এনজাইম সো তাতে কোনো ধৰণৰ ফেট ডাইজেশ্যনত সহায় নকৰে ঠিক আছে নেক্সট আমি যেতিয়া ষ্টমাকৰ কথা ক'ম ষ্টমাকে তোমালোকৰ ইমালচিফাইং এজেণ্টটো লেক কৰে যাত কোনো ধৰণৰ ইমালচিফাইং এজেণ্ট নাথাকে সো সেইটো কাৰণে কি হয় তাত তোমালোকৰ নেগলিজিবল এমাউণ্টত তোমালোকৰ ফেট ডাইজেশ্যন হয় কিহৰ কাৰণে যাত কিছুমান যিহেতু গেষ্ট্ৰিক লাইপেজ চিক্ৰেট কৰে গেষ্ট্ৰিক জুইচে সো সেইকাৰণে একদম নেগলিজিবল এমাউণ্টত তোমালোকৰ ফেট ডাইজেশ্যন হ'ব তাৰপিছত তোমালোকৰ চবতছে ইম্পৰ্টেণ্ট পাৰ্ট হয় ফেট ডাইজেশ্যনৰ সেইটো হৈছে ইমালচিফিকেশ্যন বিকজ উইদাউট ইমালচিফিকেশ্যন ফেট উইল নট গেট ডাইজেষ্টেড ঠিক আছে সো তোমালোকৰ ইমালচিফিকেশ্যন হ'বৰ কাৰণে ইয়াতে কি হয় বেচিকেলি ইয়াত যিবোৰ বাইল চেলছ থাকে প্ৰেজেণ্ট থাকে বাইলত সো সিহঁতে যিবিলাক লাৰ্জাৰ ফেট ড্ৰপলেট আছে সিহঁতক কনভাৰ্ট কৰিব ইনটু স্মলাৰ ফেট ড্ৰপলেট আৰু সেই যিবিলাক স্মলাৰ ড্ৰপলেটলৈ কনভাৰ্ট হ'ল বাইলে যোনবিলাকক কনভাৰ্ট কৰিলে ফেট এই ফেটটো কাক মিন কৰিছোঁ আমি ট্ৰাইগ্লিচাৰাইড ফেট সো সেই যোনটো ফেট কণ্টেণ্টক বাইলে যিহেতু তোমালোকক কনভাৰ্ট কৰিলে সো সিহঁতক কিহলৈ কনভাৰ্ট কৰিলে ইনটু ইমালচিফাইড ফেট সো এই যোনটো ইমালচিফাইড ফেট আছে তোমালোকৰ ইয়াতে আৰু এটা কথা মনত ৰাখিব লাগিব যে পেনক্ৰিয়েটিক জুচ বা একশ্যন অফ পেনক্ৰিয়েটিক জুচ বা ইণ্টেষ্টিনেল জুচ ইয়াতে কিছুমান এনজাইমছ থাকে যেনেকৈ তোমালোকৰ পেনক্ৰিয়েটিক লাইপেজ ইণ্টেষ্টিনেল লাইপেজ সো ইয়াৰে প্ৰিন্সিপাল ফেট ডাইজেষ্টিং এনজাইম যদি কওঁ আমি তো সেইটো হ'বগৈ তোমালোকৰ পেনক্ৰিয়েটিক লাইপেজ সো ইয়াতে এই যোনটো ইমালচিফাইড ফেট ফৰ্ম হ'ল সো ইমালচিফাইড ফেটত পেনক্ৰিয়েটিক লাইপেজে তোমালোকৰ এক কৰিব সো পেনক্ৰিয়েটিক লাইপেজে এক কৰি ইয়াত কিহলৈ কনভাৰ্ট কৰিব ইনটু ফেটি এচিড প্লাছ ডাইগ্লিচাৰাইড নেক্সট তোমালোকৰ যোনটো আহিব তোমালোকৰ ডাইগ্লিচাৰাইড ইয়াকো চিম্পলাৰ ফৰ্মলৈ কনভাৰ্সন কৰিব হ'লে ইনটু মনোগ্লিচাৰাইডলৈ কনভাৰ্ট কৰিব কাৰণে কোনে এক কৰিব পেনক্ৰিয়েটিক লাইপেজ ঠিক তেনেদৰে যেনেকৈ ইমালচিফাইডক কনভাৰ্ট কৰিছিল ইয়াতো ঠিক তেনেধৰণে তোমালোকক ডাইগ্লিচাৰাইডক কনভাৰ্ট কৰিব ইনটু ফেটি এচিড প্লাছ মনোগ্লিচাৰাইড লাষ্টলি তোমালোকৰ যোনটো আছে মনোগ্লিচাৰাইড ইয়াতো ইনফেক্ট তোমালোকৰ পেনক্ৰিয়েটিক লাইপেজে এক কৰিব এণ্ড ইয়াক কনভাৰ্ট কৰিব লাষ্টলি ইনটু দ্য ফেটি এচিড এণ্ড গ্লিচাৰল সো লাষ্টলি আমি গম পালোঁ যে ফেট ডাইজেশ্যনটো কেনেকৈ হ'ব উইদাউট ইমালচিফাইং এজেণ্ট বা ইমালচিফাইড নহ'লে ফেট ডাইজেশ্যন প্ৰচেছটো কণ্টিনিউ নহ'ব ঠিক আছে সো সেইটো কাৰণে বেচিক ষ্টেপ হিচাপে ইমালচিফিকেশ্যন ইজ ভেৰি মাছ ইম্পৰ্টেণ্ট যে বাইল চলছে কেনেকৈ বাইলত যোনটো প্ৰেজেণ্ট থাকিব বাইল চলছ সেইবোৰে তোমালোকৰ সেই লাৰ্জাৰ ফেট ড্ৰপলেটটোক স্মলাৰ ড্ৰপলেটলৈ কনভাৰ্ট কৰিব অ'কে
সো এতিয়া আমি কম যে নিউক্লিক এসিড ডাইজেশনত কোনবোৰ এনজাইমছে সহায় কৰিব ঠিক আছে সো নিউক্লিক এসিড ডাইজেশনটো ক'ত হ'ব তোমালোকৰ সেই নিউক্লিক এসিডৰ ডাইজেশন তোমালোকৰ স্মল ইন্টেষ্টাইনত হ'ব আৰু সেই যোনবোৰ এনজাইমছ থাকিব সেইবোৰ ক'ত থাকিব পেনক্ৰিয়েটিক জুচত থাকিব আৰু ইন্টেষ্টিনেল জুচত থাকিব সো এতিয়া আমি কম যে বাই দ্য একশ্যন অফ পেনক্ৰিয়েটিক জুচ কেনেকৈ তোমালোকৰ নিউক্লিক এসিড ডাইজেশনত সহায় কৰে সো ফাৰ্ষ্টলি বাই দ্য একশ্যন অফ পেনক্ৰিয়েটিক জুচ তাতে দুটা ধৰণৰ এনজাইম থাকে যাক আমি তোমালোকৰ ৰাইবোনিউক্লিয়াছ বুলি কওঁ আৰু ডিঅক্সি ৰাইবোনিউক্লিয়াছ বুলি কওঁ তো ইয়াতে যিবিলাক ডিএনএ আছে বা আৰএনএ আছে সো ডিএনএ কি হয় ডিএনএ যে এক কৰি তোমালোকৰ ইয়াক কনভাৰ্ট কৰিব ইনটু ডিঅক্সি ৰাইবোনিউক্লিঅটাইড আৰু নেক্সট তোমালোকৰ আৰএনএ যে ইয়াক এক কৰি ইয়াকে কনভাৰ্ট কৰিব ইনটু ৰাইবোনিউক্লিঅটাইডছ ওকে সো নাও এতিয়া তোমালোকৰ আহিব বাই দ্য একশ্যন অফ ইন্টেষ্টিনেল জুচ তাতো তোমালোকৰ ঠিক তেনেধৰণে দুটা এনজাইম থাকে যাৰ নাম হৈছে নিউক্লিঅটিডেজেছ আৰু এটা হৈছে তোমালোকৰ নিউক্লিঅচাইডেজেছ সো ইয়াতে যোনবিলাক তোমালোকৰ ডিঅক্সি ৰাইবোনিউক্লিঅটাইড বা ৰাইবোনিউক্লিঅটাইড যেনেকৈ ইয়াক নিউক্লিঅটাইডছ বুলি কোৱা হৈছে সো সেইবোৰক কনভাৰ্ট কৰিব ইনটু নিউক্লিঅচাইডছ প্লাছ ইনঅৰ্গেনিক ফছফেট আৰু কোনে কনভাৰ্ট কৰিব তাতে নিউক্লিঅডিডেজে কনভাৰ্ট কৰিব ঠিক আছে নেক্সট তোমালোকৰ আহিব যোনবিলাক নিউক্লিঅচাইডছ যেনেকৈ তোমালোকৰ ৰাইবোনিউক্লিঅচাইডছ বা ডিঅক্সি ৰাইবোনিউক্লিঅচাইডছ তাতো ইনফেক্ট তোমালোকৰ নিউক্লিঅচাইডেছ এনজাইম যোনটো ইন্টেষ্টিনেল জুচত পোৱা যায় সেইবোৰে তোমালোকক ইয়াকে কনভাৰ্ট কৰিব ইনটু নাইট্ৰজেনাছ বেছ প্লাছ পেণ্ট'জ ছুগাৰ সো অলৰেডি আমি এতিয়া ডাইজেশ্যনৰ কথা ক'লোঁ নেক্সট যোনটো আহিব তোমালোকৰ এবজৰ্পশ্যন সো ডাইজেশ্যনৰ যিবিলাক চিম্পলৰ ফৰ্মলৈ ফৰ্ম হ'ল সো সেইবোৰে তোমালোকৰ লাষ্টত গৈ ক'ত মুভ কৰিব ব্লাডলৈ মুভ কৰিব বা ব্লাড কেপিলাৰিজত যাব ঠিক আছে দেন ব্লাড কেপিলাৰিজত যাব হ'লেও তোমালোকৰ ডিৰেক্টলিও যাব পাৰে বা ইনডাইৰেক্টলি বাই মিনছ অফ লিম্ফ ভেছেল যাক আমি লেক্টেল বুলি কওঁ থ্ৰু লেক্টেল সিহঁতে ব্লাড কেপিলাৰিজলৈ মুভ কৰিব সো এতিয়া প্ৰথমতে ইয়াতে চোৱা তোমালোকে এবজৰ্পশ্যন অফ নিউট্ৰিয়েণ্টছ হ'বৰ কাৰণে কিছুমান ফিজিকেল ফ'ৰ্চ ইনভল্ভ হয় যেনেকৈ ফেচিলিটেটেড ডিফিউশ্যন এক্টিভ এবজৰ্পশ্যন পেছিভ এবজৰ্পশ্যন এণ্ড অছম'চিছ এইবিলাক ফ'ৰ্চেছৰ জৰিয়তে তোমালোকৰ সেই নিউট্ৰিয়েণ্টছবিলাক এবজৰ্পশ্যন হোৱাত সহায় কৰে এণ্ড দেন দে উইল মুভ ইন টু দ্য ব্লাড কেপিলাৰিজ অফ দ্য ব্লাড সো নাও এই যে দেখিছা তোমালোকে কাৰ্বহাইড্ৰেট সো কাৰ্বহাইড্ৰেট যিবিলাক চিম্পলেষ্ট ফৰ্ম আছিলে যেনেকৈ তোমালোকৰ গ্লুক'জ ফ্ৰুক্টোজ গেলেক্টোজ ঠিক আছে সেই যোনবিলাক গ্লুক'জ আছিলে সো বাই মিনছ অফ এক্টিভ ট্ৰান্সপৰ্ট আৰু আমি এটা কথা মনত ৰাখিব লাগিব যে এক্টিভ ট্ৰান্সপৰ্টে নিডছ এনাৰ্জি ইন দ্য ফৰ্ম অফ ATP বাট পেছিভ এবজৰ্পশ্যনত তেনেকুৱা ধৰণৰ ATP নেচেচাৰী নহয় ঠিক আছে So now this glucose by means of active transport they will move into the ekhon ase tumalokor intestinal lining of the epithelium eblak villi like projections hoy so tumalokor he glucose bilak by means of active transport they will move into the blood ঠিক আছে then again fructose by means of facilitated diffusion জৰিয়তে হিহঁতবোৰ ইনফেক্ট তোমাৰ ব্লাডলৈ মুভ কৰিব আৰু ঠিক তেনেদৰে যেনেকৈ গ্লুক'জ মুভ কৰিছিল বাই মিনছ অফ এক্টিভ ট্ৰান্সপৰ্ট ঠিক এক্সেক্টলি গ্লেলেক্ট'জো বাই মিনছ অফ এক্টিভ ট্ৰান্সপৰ্ট ব্লাডলৈ যাব নেক্সট আহিব তোমালোকৰ প্ৰটিনছ যাৰ চিম্পলেষ্ট ফৰ্ম হৈছে তোমালোকৰ এমাইনো এচিডছ ইয়াতো এক্সেক্টলি দ্য ছেইম ৱে বাই মিনছ অফ এক্টিভ ট্ৰান্সপৰ্ট য'ত এনাৰ্জি লাগিব ইন দ্য ফৰ্ম অফ ATP সিহঁতবোৰো ইনফেক্ট তোমালোকৰ সেই তেনেকৈ ইণ্টেষ্টিনেল লাইনিঙৰ পৰা লুমেন অফ দ্য ইণ্টেষ্টিনেলৰ পৰা ক'লৈ মুভ কৰিব ব্লাডলৈ মুভ কৰিব ঠিক আছে নেক্সট আমি পঢ়িম বহুত ইম্পৰ্টেণ্ট যোনটো তোমালোকৰ ইয়াৰ এবজৰ্পশ্যন খুবেই ইম্পৰ্টেণ্ট হয় সেইটো হৈছে তোমালোকৰ ফেট এবজৰ্পশ্যন সো এতিয়া আমি ক'ম ফেট এবজৰ্পশ্যনৰ কথা ঠিক আছে সো এতিয়া ফেট এবজৰ্পশ্যন বুলি ক'ব হ'লে প্ৰথমতে আহিব তোমালোকৰ ফেটি এচিড এণ্ড মনোগ্লিচাৰাইডছবোৰ কেনেকৈ এবজৰ্ব হ'ব ঠিক আছে এণ্ড দেন সিহঁতবোৰ যিহেতু তোমালোকৰ ৱাটাৰত ইনচলিবল হয় সো ডিৰেক্টলি সিহঁতে ব্লাড কেপিলাৰিজলৈ মুভ অন কৰিব নোৱাৰিব সো তাৰ কাৰণে সিহঁতে কিছুমান মিছলিছ ফৰ্ম কৰে সো সেইবোৰনো কেনেকৈ হয় চাওঁ আহা সো ফাৰ্ষ্টলি ফেট এবজৰ্পশ্যনৰ কিছুমান এইটো প্ৰথম ষ্টেপ ৱাইজ মই দেখাই দিছোঁ তোমালোকে এই যিবোৰ তোমালোকৰ ফেটি এচিড বা মনোগ্লিচাৰাইডছ থাকে সো সিহঁতৰ কিছুমান বাইল চলছে সিহঁতক চাৰাউণ্ড কৰি কিছুমান লেয়াৰ ফৰ্ম কৰিব যাক তোমালোকৰ মিছলি বুলি কোৱা হয় ঠিক আছে এইটো এটা ষ্ট্ৰাকচাৰ দেখিছা এইটো মিছলি ফৰ্মেশ্যন হৈছে য'ত এইবোৰ হৈছে বাইল চলছ যাৰ তোমালোকৰ এটা হাইড্ৰফিলিক হেড আছে আৰু হাইড্ৰফোবিক টেইল আছে ঠিক আছে সো এইবোৰ যিবোৰ বাইল চলছে যিহেতু চাৰাউণ্ড কৰি আছে কাক চাৰাউণ্ড কৰি আছে তোমালোকৰ সেই ফেটি এচিড বা মনোগ্লিচাৰাইডছ বুলি যাক কৈছোঁ সিহঁতক তোমালোকৰ চাৰাউণ্ড কৰি আছে তো তাৰপিছত ইহঁতবোৰ যিবোৰ মিছলি আছে সেইবোৰ ভিতৰলৈ কেনেকৈ সোমাব বাই থ্ৰু আ প্ৰচেছ যাক আমি এণ্ডোচাইট'চিছ বুলি কওঁ সো এই যোনবোৰ
মিচিলি আছে বাই মিনছ অফ এণ্ডোচাইটোচিছ সিহঁতে ইয়াৰ ভিতৰলৈ সোমালে বাই মিনছ অফ দ্য ভিলাইৰ ভিতৰেদি সিহঁতে সোমালে ইণ্টেষ্টিনেল লিউমেনত তো তাৰপিছত সিহঁতে যাক কিছুমান চেলছ থাকিব যাক আমি গলগি বডিজ প্ৰেজেণ্ট থাকে চেলত চ' সেই চেলবিলাকৰ যিহেতু গলগি বডিজো প্ৰেজেণ্ট থাকে চ' এই গলগি বডিজবিলাকে কি কৰে যোনবোৰ তোমালোকৰ সেই চলছবোৰ আছে য'ত তোমালোকৰ চাৰাউণ্ড হৈ আছে বাইল চলছবিলাকে যিহেতু তোমালোকৰ সেই মিচলিছবিলাক তোমালোকৰ ফৰ্ম কৰিছে এণ্ড দেন তোমালোকৰ সেই যোনটো ফেটি এচিড তাত চাৰাউণ্ড কৰি আছে চ' সেই চলছবোৰ কোনে ডিপ'জিট কৰিব সেইবোৰ তোমালোকৰ গলগি বডিজে ডিপ'জিট কৰি দিব এণ্ড দেন গলগি বডিজে যেতিয়া সেইবোৰ চলছ ডিপ'জিট কৰিব তাৰপিছত কি হ'ব তাৰপিছত তোমালোকৰ এখন প্ৰটিন শ্বিট ফৰ্ম হ'ব ঠিক আছে আৰু সেই প্ৰটিন শ্বিটটোক আমি কি বুলি কওঁ ইয়াতে দেখিছা তোমালোকে গলগি বডিজ উইল ডিপ'জিট দ্য সল্ট শ্বিট এণ্ড ফৰ্মছ দ্য প্ৰটিন শ্বিট যাক আমি কাইলোমাইক্ৰন বুলি কওঁ সো এতিয়া সেই কাইলোমাইক্ৰনটো এটা লাৰ্জ পাৰ্টিকল সো যোনটো ডিৰেক্টলি তোমাৰ একদম গৈ ব্লাড কেপিলাৰিজত সোমাব নোৱাৰে সো সেইকাৰণে সিহঁতে থ্ৰু আ পেছেজ সিহঁতে ক'ত যাব সিহঁতে লেক্টিয়েলত যাব এইটো দেখিছা এইটো হৈছে লেক্টিয়েল লাৰ্জ লিম্ফেটিক ভেছলক আমি লেক্টিয়েল বুলি কওঁ সো এইটো বাহিৰলৈ কেনেকৈ ওলাব বা লেক্টিয়েলত কেনেকৈ যাব ইয়াতো এটা প্ৰচেছ আছে যাক আমি কওঁ এক্সোচাইটোচিছ ঠিক আছে সো বাই মিনছ অফ এক্সোচাইটোচিছ সিহঁতে লেক্টিয়েললৈ গ'লে ডেট মিনছ থ্ৰু লিম্ফেটিক ভেছল সিহঁতে সেই লিম্ফেটিক ভেছল বা লেক্টিয়েললৈ মুভ অন কৰিলে তাৰ পৰা সিহঁতে ক'লে যাব তাৰ পৰা সিহঁতে ব্লাড কেপিলাৰিজলৈ মুভ অন কৰিব সো ঠিক এনেদৰে তোমালোকৰ সেই ফেটি এচিড বা মনোগ্লিচাৰাইডবোৰ এবজৰ্পশ্যন হয় এই তোমালোকৰ এই মিচলি ফৰ্মেশ্যন হৈ বা কাইলোমাইক্ৰন থ্ৰু দি লাষ্টত গৈ লেক্টিয়েলৰ প্ৰচেছৰে তোমালোকৰ কি হয় গৈ তোমালোকৰ সেই যিবিলাক ফেটি এচিড বা মনোগ্লিচাৰাইডছবোৰ লাষ্টত গৈ তোমালোকৰ সেই ব্লাড কেপিলাৰিজ বা ব্লাডত গৈ পাইগৈ ঠিক আছে সো এতিয়া আমি পঢ়িম কিছুমান ডিসঅৰ্ডাৰ্ছ অফ দ্য ডাইজেষ্টিভ চিষ্টেম সো প্ৰথমটো দেখিছা ইনফ্লেমেশ্যন অফ দ্য ইণ্টেষ্টিনেল ট্ৰেক সো ইয়াত কি হয় যোনটো তোমাৰ ইণ্টেষ্টিনেল ট্ৰেক হয় সেইটো ইনফ্লেম হৈ যায় বা ইনফ্লেমেশ্যন হয় তাত এৰিয়াটো swollen হৈ যায় আৰু এইবোৰটো কিহৰ কাৰণে হ'ব পাৰে ডেফিনেটলি বিকজ অফ দ্য বেক্টেৰিয়েল এণ্ড ভাইৰেল ইনফেকশ্যনছ আৰু আনফালে তোমাৰ সিহঁতৰ ইনফ্লেমেশ্যন হোৱাৰ আৰু ৰিজন আছে যেনেকৈ কিছুমান পেৰাচাইটিক বৰ্মছৰ কাৰণেও হ'ব পাৰে যেনেকৈ তোমাৰ ৰাউণ্ড ৱৰ্ম হুক ৱৰ্ম পিন ৱৰ্ম সো সেইবোৰ ভেৰিয়াছ ৱৰ্মছৰ কাৰণেও তোমালোকৰ এই ইণ্টেষ্টিনেল ট্ৰেকত ইনফ্লেমেশ্যন হোৱাটো দেখা পোৱা যায় তাৰ পিছৰটো আছে তোমালোকে দেখিছা ইনডাইজেশ্যন সো ইনডাইজেশ্যন মানে কি ইনডাইজেশ্যনত কি হয় একচুৱেলি সো যেতিয়া তোমালোকৰ প্ৰপাৰলি ফুডটো ডাইজেষ্ট নহয় আৰু আমাৰ যেতিয়া এনেকুৱা লাগে যে ষ্টামাকটো খুব ফুল হৈ আছে যে ভোক নালাগে তো তেতিয়া সেই ইনডাইজেশ্যন হয় আৰু সেই ইনডাইজেশ্যন হ'লে তোমালোকৰ ফুডটো একচুৱেলি প্ৰপাৰলি ডাইজেষ্ট নহয় আৰু ৰিজনছবোৰ কেনেকুৱা ধৰণৰ হ'ব পাৰে জাষ্ট বিকজ অফ কেতিয়াবা আমি খুব স্পাইচি ফুড কনজিউম কৰিলেও হয় এনজাইটিৰ কাৰণে হ'ব পাৰে ফুড পয়জনিঙৰ কাৰণে হ'ব পাৰে আৰু কেতিয়াবা এনেকুৱা হয় যে কিছুমান যিবোৰ এনজাইমছ আমাৰ লাগে ডাইজেশ্যন প্ৰপাৰ ডাইজেশ্যন হ'বৰ কাৰণে সেই এনজাইমছবোৰ ইনএডিকুৱেট চিক্ৰিয়েশ্যন হয় সেইবোৰ এনজাইমছৰ ভালকৈ সেইবোৰ চিক্ৰিট নহয় সেইকাৰণেও ইনডাইজেশ্যন হোৱা দেখা পোৱা যায় তাৰপিছত আৰু তোমালোকৰ আহিব কনষ্টিপেশ্যন চ' কনষ্টিপেশ্যনত কি হয় কনষ্টিপেশ্যন তোমাৰ ফেকাছটো তোমাৰ বহুত দেৰিলৈকে ৰিটেইন হৈ থাকে ৰেক্টামত আৰু কিহৰ কাৰণে হয় বুলি ক'ব গ'লে ডেফিনেটলি বিকজ অফ দ্য ইৰেগুলাৰ বাৱেল মুভমেণ্টছৰ কাৰণে কনষ্টিপেশ্যন হোৱা দেখা যায় তাৰ পিছৰটো আছে তোমালোকৰ ভমিটিং চ' ভমিটিং বুলি ক'লে বেচিকেলি আমি কাক বুজোঁ যেতিয়া আমি ষ্টামাক কণ্টেণ্টবোৰ যেতিয়া মুখেৰে ওলাওঁ ডেট মিনছ হোৱাট ইজেশ্যন অফ দ্য ষ্টামাক কণ্টেণ্ট থ্ৰু মাউথ ইজ হোৱাট উই কল এজ ভমিটিং আৰু ভমিটিঙৰ যেতিয়া আমি ভমিটিং ফিল হয় তাৰ আগত আমি কাইণ্ড অফ নচিয়া ফিল কৰিম ঠিক আছে সেইটো এটা প্ৰপাৰ এটা বেচিক চিমটম হয় বিফৰ ভমিটিং তাৰপিছত তোমালোকৰ আহিব যে ভমিটিং হ'লে ইট ইজ বেচিকেলি কণ্ট্ৰল বাই ৰিফ্লেক্স একশ্যন আৰু এই যিটো ৰিফ্লেক্স একশ্যন কোনে কণ্ট্ৰল কৰিব ভমিট চেণ্টাৰে কণ্ট্ৰল কৰিব আৰু ভমিট চেণ্টাৰটো ক'ত থাকে ইট ইজ চিটুৱেটেড ইন ইট ইজ লোকেটেড ইন দ্য মেডুলা তাৰপিছত মেডুলা অফ দ্য ৱাট মেডুলা অফ দ্য ব্ৰেইন চ' এতিয়া তাৰপিছত আমি পঢ়িব লাগিব নেক্সটটো আছে তোমালোকৰ জণ্ডিছ চ' জণ্ডিছত বেচিকেলি লিভাৰটো এফেক্ট হয় ঠিক আছে চ' লিভাৰটো ইয়াতে লিভাৰ ইনফেকশ্যন হ'ব বা ইনফ্লেমেশ্যনত লিভাৰতে আমি গম পাম যে জণ্ডিছ হৈছে বুলি আৰু জণ্ডিছ হোৱা মানুহজনৰ যাৰ ভিক্টিমজনৰ কি হয় ব্লাডত সেই যিবোৰ বাইল ডিপ'জিট হ'ব বাইল পিগমেণ্টছ ডিপ'জিট হয় আমিতো দেখা পাওঁ ন যেতিয়া জণ্ডিছ হয় যে মানুহবিলাকৰ স্কিনবোৰ য়েল্ল' হৈ যায় বা চকুবোৰ য়েল্ল' হৈ যায় চ' সেই যেতিয়া য়েল্ল'টো এইকাৰণেই হয় যে য়েল্ল'ইছ কালাৰ এপিয়াৰেঞ্চ হৈ যায় মানুহবিলাকৰ জাষ্ট বিকজ অফ দ্য ডিপ'জিশ্যন অফ বাইল পিগমেণ্টছ ইন দ্য ব্লাড তাৰপিছৰটো আছে তোমালোকৰ ডায়েৰিয়া কেতিয়া হয় যেতিয়া ইৰেগুলাৰ বাৱেল মুভমেণ্টছৰ কাৰণে ডায়েৰিয়া হয় যোনটো তোমাৰ ফেকেল ডিছচাৰ্জ একদম ইনক্ৰিজ লিকুইডিটি অফ দ্য ফেকেল ডিছচাৰ্জ হয় আৰু যেতিয়া আমাৰ ডায়েৰিয়া হয় তেতিয়া খুব বেছি ডিহাইড্ৰেশ্যনো ফিল হয় আমাৰ ঠিক আছে চ' সেইখিনি হৈছে তোমালোকৰ বেচিক ডিজঅৰ্ডাৰ্ছ অফ দ্য ডাইজেষ্টিভ চিষ্টেম য'ৰ পৰা আমি প্ৰথম ইনফ্লেমেশ্যন অফ দ্য ইণ্টেষ্টিনেল ট্ৰেক্ট পঢ়িও দেন ভমিটিং দেন কনষ্টিপেশ্যন ইনডাইজেশ্যন
জণ্ডিছ আৰু ডায়েৰিয়া এইখিনি হৈছে তোমালোকৰ বেছিক তোমালোকৰ ডিজঅৰ্ডাৰ্ছ অফ দ্য ডাইজেষ্টিভ ছিষ্টেম নেক্সট আমি পঢ়িবলৈ গৈ আছোঁ তোমালোকৰ কিছু মাল নিউট্ৰিশ্যন কি হয় এণ্ড মাল নিউট্ৰিশ্যন বেচিকেলি কেনেকুৱা ধৰণৰ ডিজিজ ফৰ্ম হয় বা কেনেকুৱা ধৰণৰ ডিজিজেছবোৰ দেখা পোৱা যায় ঠিক আছে সো এতিয়া আমি পঢ়িম মাল নিউট্ৰিশ্যন হয় কি সো মাল নিউট্ৰিশ্যন বেচিকেলি কেনেকৈ কজ হয় আনবেলেঞ্চ ডাইটৰ কাৰণে হ'ব পাৰে বা আণ্ডাৰ নিউট্ৰিচমেণ্টৰ কাৰণেও হোৱা দেখা যায় ইয়াতে দেখিছা অলৰেডি ৰিজন দিয়া আছে যে ইট অকাৰ্ছ ডিউ টু অভাৰ নিউট্ৰিশ্যন আৰু আণ্ডাৰ নিউট্ৰিশ্যনৰ কাৰণে তাৰপিছত আৰু এটা আছে যে PEM সো ইয়াৰ বেচিকেলি ফুল ফৰ্ম হৈছে প্ৰটিন এনাৰ্জি মাল নিউট্ৰিশ্যন সো বেচিকেলি আমি যেতিয়া সৰু থাকোঁ বা ইনফেণ্ট ষ্টেজত বা যেতিয়া বাচ্চা এটা জন্ম হয় তেতিয়া প্ৰটিনটো আমাক খুবেই হেৰিত লাগিব নহয় জানো গ্ৰ'থ আৰু ডেভেলপমেণ্টৰ কাৰণে সো বেচিকেলি যেতিয়া প্ৰটিন ডেফিচিয়েণ্ট হয় বা বাচ্চাবিলাকৰ যেতিয়া 1 to 5 years of এজত যেতিয়া তোমালোকৰ সাফিচিয়েণ্ট প্ৰটিন নাপাব তো তেতিয়া সেই প্ৰটিন এনাৰ্জি মাল নিউট্ৰিশ্যন ডেভেলপ হয় তাৰে দুটা মোষ্ট ইম্পৰ্টেণ্ট ডিজিজ আছে এটা হৈছে কোৱাশ্বিয়কৰ ডিজিজ আৰু এটা হৈছে মেৰিছমাছ ডিজিজ ইয়াত অলৰেডি দেখিছা সো কোৱাশ্বিয়কৰ ডিজিজ কেতিয়া হয় যেতিয়া প্ৰটিন ডেফিচিয়েণ্ট হ'ব তেতিয়া তোমালোকৰ কোৱাশ্বিয়কৰ ডিজিজ ডেভেলপ হ'ব আৰু এইটো বেচিকেলি কেনেকুৱা এজৰ গ্ৰুপত দেখা পোৱা যায় বেচিকেলি 1 to 5 years of চিলড্ৰেনৰ ক্ষেত্ৰত এইটো কোৱাশ্বিয়কৰ ডিজিজটো দেখা পোৱা যায় আৰু ইয়াতে যেতিয়া কোৱাশ্বিয়কৰ ডিজিজ হয় তাৰ বেচিকেলি চিমটমছ কেনেকুৱা ধৰণৰ হয় যে ষ্টাণ্টেড গ্ৰ'থ হ'ব তাৰপিছত ভালকৈ গ্ৰ' নকৰিব বেবিটোৱে দেন তোমালোকৰ তাতে মেণ্টেল ৰিটাৰ্ডেশ্যন হোৱা চান্সেছ থাকে এডেমা ফৰ্ম হয় চ' এনেকুৱা ধৰণৰ কিছুমান চিমটমছ দেখা পোৱা যায় তাৰপিছত আৰু এই কেনেকৈ ট্ৰিট কৰা যাব যেতিয়া আমি প্ৰপাৰ প্ৰটিন আমি ডায়েটত যেতিয়া ইনভলভ কৰিম তো তেতিয়া কি হ'ব তেতিয়া সেই ধৰণৰ ডিজিজবোৰ কিয়ৰ হ'ব তাৰপিছৰ ডিজিজটো আছে মেৰিছমাছ ডিজিজ চ' মেৰিছমাছ ডিজিজত কি হয় যেতিয়া প্ৰটিন কাৰ্বহাইড্ৰেট অৰ্থাৎ এনাৰ্জি যেতিয়া আমি বা যোনটো বাই মিনছ অফ ফেট যেতিয়া আমি বডিত নাপাম তো তেতিয়া কি ডেভেলপ হ'ব মেৰিছমাছ ডিজিজ ডেভেলপ হ'ব চ' বেচিকেলি ইয়াতে লিখাই আছে কাৰ্বহাইড্ৰেট ফেট আৰ নট ছাফিচিয়েণ্ট ইন দ্য ডায়েট চ' ইয়াতে কেনেকুৱা ধৰণৰ এজ গ্ৰুপক বেচিকেলি এফেক্ট কৰে চিলড্ৰেনছ অফ 1 year এজ গ্ৰুপক বেচিকেলি মানে একদম খুব সোনকালে এটেক কৰাটো দেখা পোৱা যায় তাৰপিছত ইয়াৰো চিমটমছ তেনেকুৱাই যে ৰিটাৰ্ডেড ফিজিকেল এণ্ড মেণ্টেল গ্ৰ'থ হয় এণ্ড দেন ইয়াত যিহেতু তোমালোকৰ ফেট লেয়াৰ নাথাকে চ' সেইকাৰণে ৰিবছবোৰ প্ৰমিনেণ্ট হৈ যায় ঠিক আছে চ' ইয়াতো তোমালোকৰ যদি আমি ডায়েটত প্ৰপাৰ এমাউণ্ট অফ যদি কাৰ্বহাইড্ৰেট প্ৰটিন এণ্ড ফেট যদি ইনভলভ কৰোঁ আৰু যদি সেই এনাৰ্জি পোৱাত সহায় হয় তো ডেফিনেটলি এনেকুৱা ধৰণৰ ডিজিজেছবোৰ কিয়ৰ হ'ব চ' এইখিনি আছিল তোমালোকৰ বেচিক যিবিলাক ডিজঅৰ্ডাৰ্ছ দেখা পোৱা যায় ধৰা কোৱাশ্বিয়কৰ ডিজিজ মেৰিছমাছ ডিজিজ চ' এইখিনি আছে ইয়াতে আমি তোমালোকৰ এণ্টায়াৰ ডাইজেশ্যন এণ্ড এবজৰ্পশ্যন চেপ্টাৰটো লাষ্টলি আমি এইখিনি হেৰিতে এণ্ড কৰিলোঁ ঠিক আছে চ' আজি বেচিকেলি আমি এই গোটেইখিনি ফ্ৰম আমি ফাৰ্ষ্ট ক্লাছৰ পৰা কি পঢ়িলোঁ যে ডাইজেশ্যন হয় কি বা ডাইজেশ্যনত কেনেকুৱা ধৰণৰ ডাইজেষ্টিভ ছিষ্টেমত কেনেকুৱা পাৰ্টছ থাকিব সেই পাৰ্টছৰ পিছত আমি কিছুমান গ্লেন্স পঢ়িছিলোঁ আৰু সেই গ্লেন্সৰ পিছত আমি কি পঢ়িলোঁ যে ডাইজেশ্যন এণ্টায়াৰ ফিজিঅ'লজি অফ ডাইজেশ্যনটো পঢ়িলোঁ দেন এবজৰ্পশ্যন পঢ়িলোঁ যেতিয়া নিউট্ৰিয়েণ্টছবিলাক এবজৰ্ব হৈ যাব লাষ্টত এছিমিলেশ্যন হ'ব এণ্ড লাষ্টলি তোমাৰ আনডাইজেষ্টেড ৱেষ্টবোৰ থ্ৰু এলিমেণ্টাৰী কেনেল এলিমিনেট হৈ যাব আৰু লাষ্টত আমি কিছুমান ডিজঅৰ্ডাৰ্ছ পঢ়িলোঁ চ' বেচিক কথাখিনি এইখিনি আছিলে এণ্টায়াৰ চেপ্টাৰটো যোনখিনি খুবেই ইম্পৰ্টেণ্ট এক্সাম পইণ্ট অফ ভিউৰ পৰা চ' আই হোপ তোমালোকে বুজি পাইছা আৰু যদি ভিডিঅ'টো চাই ভাল পালা লাইক কৰিবা শ্বেয়াৰ কৰিবা ফ্ৰেণ্ডছবিলাকক চ' এইখিনিয়ে আছিলে আজিলৈ থেংক ইউ ভেৰি মাছ চাই থাকিবা আমাৰ ভিডিঅ'ছবোৰ অফলাইন ক্লাसेसৰ যি অনিশ্চয়তা আৰু অনলাইন ক্লাसेसৰ যি নুবুজাৰ মানসিকতা তাৰ মাজত আমাৰ ছাত্ৰ ছাত্ৰীসকল ফচি গৈছে নেকি বাৰু হয় তোমালোকৰ সুবিধাৰ বাবে বোৰ্ড নীট আৰু JEE পৃথকে অধ্যয়ন কৰিব পৰা ধুনীয়া অনলাইন প্লেটফৰ্ম এটা লৈ আহিছে হয় আমাৰ এই প্লেটফৰ্মৰ জৰিয়তে আপোনালোকে ফিজিক্স কেমিষ্ট্ৰি মেথছ বায়োলজি অল সাবজেক্টছ ইন এ সিঙ্গল প্লেটফৰ্ম যিকোনো সময়তে এক্সেছ কৰিব পাৰিব হয় আমাৰ এই অনলাইন প্লেটফৰ্মটো হৈছে এটা 1-to-1 পাৰ্চনেলাইজড লাৰ্নিং প্লেটফৰ্ম য'ত তোমালোকে 24/7 পঢ়িব পাৰিবা প্ৰেক্টিছ কৰিব পাৰিবা আৰু নিজকে টেষ্ট কৰিব পাৰিবা জেনাৰেলি এক্সাম দিয়াৰ পাছত বহুত সময় ৰ'ব লাগে আনচাৰ্ছ পাবলৈ কিন্তু এই প্লেটফৰ্মটোৰ জৰিয়তে তোমালোকে ইনষ্টেণ্ট ইভালুৱেশ্যন পাবা আৰু ইনফেক্ট তোমালোকৰ যোনটো ৰেছপন্স বা ৰিপৰ্ট থাকিব সেইটো ইয়াৰ ষ্টুডেণ্ট প্ৰফাইলত তোমালোকে এনি টাইম এক্সেছ কৰিব পাৰিবা তোমালোকৰ ধুনীয়া সপোনবোৰ নামৰ আগত ডক্টৰ লগাবলৈ ইঞ্জিনিয়াৰ লগাবলৈ সেই সপোনবোৰ জীপাল কৰি তুলিবলৈ আমি পেটাৰ্ণ ক্লাছেছ প্ৰতিজ্ঞাবদ্ধ